কিবা হেতু অনৰ্থক মৃত্যুদণ্ড ল'ব লাগে মই আজি। কিবা হেতু মথুৰাৰ প্ৰজাই শাস্তি পায় বিনা অপৰাধে। ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক শুনিছা দাদা? কিয়? পৰিহাস নালাগে কৰিব, বিলম্বই মিলাই নিগনি। তোমাৰ কথাই সঁচা, ৰজা মই, যেনে ইচ্ছা মোৰ তেনেই বিধান। এই মহাকাল কালকেতুৱে যিহকেই বিচাৰিছে আজি তাকেই পাইছে। বলিয়া দতাল হাতী জোৰে জোৰে আনি মেলি দিম প্ৰজা সমুদ্ৰ আনন্দ। হয়, কালিলৈ ৰাস পূৰ্ণিমা। এতিয়া ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সমান্তৰালভাৱে নাৰায়ণপুৰতো অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে কলা কৌশলী শিল্পীসকল। মই বৰ্তমান উপস্থিত আছোঁ বিহপুৰীয়াৰ জাপজোপত। মই পোনে এতিয়া যি কংসালয়ৰ দৃশ্য, কংসালয়ৰ দৃশ্য মই দেখাবৰ কাৰণে মই এটা কথা ক'ব লাগিব। অভিনেত্ৰী জুপিতৰে। আমি পোনে আখৰাৰ মাজলৈ গৈছোঁ। ঘাতে দৈৱকীক কৰিম সংহাৰ, মুক্ত কৰিম মোৰ মৃত্যুৰ দ্বাৰ, বিৰুদ্ধ কৰি চিৰদিনলৈ দৈৱকী। কোৱা দাদা, কোৱা কিবা হেতু ল'ব লাগে অনৰ্থক আজি মৃত্যুদণ্ড মোৰ? কিবা হেতু মথুৰাৰ নিৰীহ প্ৰজাই শাস্তি পায় বিনা অপৰাধে? ৰজা হয় ৰাক্ষস মূৰ্তিৰে মানৱৰ নামত কিয় কলংক সানিছা দাদা? কিয়? নাই তোৰ কোনো অপৰাধ নহয় কোনো মথুৰাৰ প্ৰজা। যত মানে অপৰাধ সকলো এই কংসৰ। নে কি কোৱা বসুদেৱ? আখৰাৰ মাজতে মই অভিনেত্ৰী জুপিতৰা আছে, মই আপোনাৰ ওচৰলৈ আহিছোঁ। দৈৱকী ভাৱত অভিনয় কাইলৈ কৰিব। কিমানখনত এতিয়ালৈকে কৰা হৈছে আৰু কি ক'ব? মোৰ দেৰগাঁও কৰা নাই, কৰিমহে। দেৰগাঁৱত আছে, দেৰগাঁৱত আখৰা কৰি আজি আহিলোঁ। আৰু তাৰপিছতে মানে আজি বহুত বছৰৰ পৰা দৈৱকীয়ে গাইছোঁ। যি নহওক কথাই খুব ভাল লাগিছে। বিহপুৰীয়া প্ৰথমবাৰ আহিছোঁ, বিহপুৰীয়া জাপজোপত মই প্ৰথমবাৰ মানে আহিছোঁ দৈৱকীৰ ভাৱত। গতিকে ভাল লাগিছে খুব। দৰ্শকৰ যথেষ্ট সমাদৰ পায়। বাপৰে সাংঘাতিক মানে দৰ্শকৰ ৰাইজৰ মানে যিখিনি মই মৰম চেনেহ পাইছোঁ অহাৰ লগে লগে উৎসাহটো আৰু বাঢ়ি গৈছে মানে। আৰু কিমানখিনি পাৰোঁ ভগৱানৰ আশীৰ্বাদ, শ্ৰীকৃষ্ণৰ। এটা ডায়লগ শুনিব ৰ'বা। বুকুৰ মানিক মোৰ বংশৰ পদুম, দৈৱকীৰ শিৰাই শিৰাই ঢালি দিলা অমৃতৰ সুখ, সঞ্জীৱিত হ'ল মৃত প্ৰাণ। হয়, ধন্যবাদ জ্ঞাপন কৰিছোঁ। কংসৰ ভাৱত অভিনয় কৰিবা কালিলৈ, কি ক'বা আৰু কিমান আগতে কৰা হৈছে নাই? হয়, নমস্কাৰ। প্ৰথমতে NKTVৰ জৰিয়তে মই সমূহ অসমবাসী ৰাইজলৈ শাৰীৰ ৰাসোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আমি নবীন নাট্য মন্দিৰ সাংস্কৃতিক বিকাশ কেন্দ্ৰ জাপজোপে এইবাৰ ৭০ সংখ্যক ৰাসলীলা উদযাপন কৰিম। আৰু আমি 14, 15 আৰু 16 অৰ্থাৎ আজি, কালিলৈ আৰু পৰহিলৈ 3 দিনীয়া কাৰ্যসূচীৰে আমি ৰাসলীলা উদযাপন কৰিছিলোঁ। অহাকালিলৈ আমাৰ দৈৱকী চৰিত্ৰত অভিনয় কৰিব আপুনি গম পালেই। অসমীয়া চলচ্চিত্ৰ তথা মঞ্চ জগতৰ মোহময়ী অভিনেত্ৰী তথা প্ৰতিষ্ঠিত অভিনেত্ৰী জুপিতৰা ভূঞে। আৰু শেষৰ দিনা অৰ্থাৎ 16 তাৰিখে অভিনয় কৰিব নেত্ৰগায় খ্যাত আমাৰ অৰুণ হাজৰিকা দাদাই। তেখেতো 16 তাৰিখে অভিনয় কৰিব। আৰু ৰাস বুলি ক'লে আমাৰ আচলতে প্ৰাণত ৰাস আছে। য'তেই ৰসৰ উৎসাদন হয় তাতেই ৰাস। গতিকে মই কিমানবাৰ কৰা হৈছে? মই এতিয়ালৈকে 8 বাৰ কৰিলোঁ, এইবাৰ 9ম বাৰৰ বাবে। অন্য এটা মই আপোনাৰ পৰা সংলাপ শুনিম। মই কংসবধৰ, আমাৰ যিহেতু কংসবধ কৰা হয়, সেই নাটক ভাগৰ এটা ডাইলগ ক'ব বিচাৰিম। দিঠকত চিন্তা হৰ্নিশে সপোনতো একেই জ্বালাতন, দেখা পাওঁ কত শত সপ্ত বিভীষিকা জ্বলি উঠে সন্মুখত মোৰ। কংসময় অবনিশ্বৰ হ'ব পাৰে বিশ্ব ধ্বংস মোৰেই ইচ্ছাতে। সেই কংস আজি নৃত্যিত যেতিয়া অসহায় শিশুৰ দৰে বেৰি ধৰে মোক সহস্ৰ শত্ৰুৱে, প্ৰেতাত্মা কবন্ধ আদি আছে যত মানে, সকলোৱে একেলগে মোক কৰে আক্ৰমণ। কালকেতু
যাবলৈ মই পাওঁ পৰিত্ৰাণ। হয় ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেদৰে আচলতে অন্তিম আখৰাত ব্যস্ত হৈ পৰিছে সকলো শিল্পী। আমি বিৰপুৰা জাপ জোপৰ পৰা কিছু দৃশ্যাংশ দেখাবৰ কাৰণে চেষ্টা কৰিলোঁ।